নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এইবাৰ কৃত্ৰিম বানত পুনৰ এবাৰ বুৰ গৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এতিয়া এক ককাল পানী দেখিবলৈ পোৱা গৈছে নিখাৰে পৰা নেৰানেপেৰা বৰষুণ পোৱাৰলৈকে আৰু সেই বৰষুণৰ ফলত এতিয়া চৌদিশে কেৱল পানী যাৰ ফলত এতিয়া মহানগৰবাসী জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত গুৱাহাটী মহানগৰীত এতিয়া কৃত্ৰিম বানপানী আৰু নিখাৰে পৰা ৰাজ্যত ধুমুহা আৰু মুখলধাৰ বৰষুণ নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত এতিয়া ভয়ংকৰ বানৰ সৃষ্টি হৈছে বৰষুণৰ বাবে জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰ আৰু গুৱাহাটী মহানগৰৰ সৈতে বিভিন্ন স্থানত এতিয়া পানী দেখিবলৈ পোৱা গৈছে প্ৰায় 28খনকৈ জিলালৈ জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আৰু সকলোৱে সাৱধান হৈ থাকক কিয়নো বতৰ লৈছে ভয়ংকৰ ৰূপ 14 আগষ্ট পৰ্যন্ত বতৰ প্ৰতিকূল হৈ থকাৰ আগজাননী দিয়া হৈছে আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এইবাৰ বতৰে লৈছে ভয়ংকৰ ৰূপ গতিকে সকলোৱে সাৱধানে থাকক আৰু এজাক বৰষুণতে পুনৰ এবাৰ বুৰ গৈছে গুৱাহাটী মহানগৰী আমি দৃশ্য দেখুৱাই আছো গড়চুককে ধৰি গুৱাহাটীৰ গড়চুককে ধৰি বিভিন্ন প্ৰান্তত পানী দেখিবলৈ পোৱা গৈছে কামৰূপ গ্ৰাম্যত এতিয়া পানী আৰু এক ককাল পানী আৰু যাৰ ফলত এতিয়া জমৰ যাতনা ভুগিব লগা হৈছে জনসাধাৰণ আৰু কেতিয়া নিৰ্মূল হ'ব মহানগৰীৰ কৃত্ৰিম বান সমস্যা এজাক বৰষুণতে বুৰিল পুনৰ এবাৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল এতিয়া এনেদৰে পানীত বুৰ গৈছে গুৱাহাটীত পুনৰ এবাৰ কৃত্ৰিম বান আৰু কৃত্ৰিম বানত বুৰ গল গুৱাহাটী মহানগৰী জমৰ যাতনা ভুগিব লগা হৈছে পুনৰ এবাৰ গুৱাহাটী মহানগৰী আৰু মহানগৰীৰ আমি সামগ্ৰিক পৰিবেশ এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো এয়া আজিৰ যেটো পুৱাৰ ভাগৰ দৃশ্য আৰু পুৱাতে এনেদৰে এতিয়া সকলোৱে অফিচ কাছাৰীলৈ যোৱাৰ সময়তে কৃত্ৰিম বানৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে কৃত্ৰিম বানত একাংশ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ত যাবলৈ অসুবিধাৰ সন্মুখীন হৈছে আৰু কেৱল গড়চুক বা যেটো জালুকবাৰীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুৱাহাটীৰ বিভিন্ন অঞ্চলত এতিয়া বানপানী অনিল নগৰ নবীন নগৰও এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে এজাক বৰষুণতে বুৰি মহানগৰীৰ হাতীগাঁও আৰু এজাক বৰষুণতে এতিয়া চৌদিশে কেৱল পানী আৰু পানী দেখিবলৈ পোৱা গৈছে আৰু এই পানীৰ ফলতে এতিয়া জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে জনসাধাৰণে এজাক বৰষুণতে মহানগৰীৰ এতিয়া ৰ'দত একাংশ ৰাজপথত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে যাৰ বাবে জমৰ যাতনা ভুগিব লগা হৈছে জনসাধাৰণে নিখাৰে পৰা আহিছিল এই বৰষুণ আৰু কৃত্ৰিম বানত এনেদৰে বুৰ গৈছে গুৱাহাটী মহানগৰী অনিল নগৰ নবীন নগৰ হাতীগাঁও ৰুক্মিণী গাঁৱৰ পাঞ্জাৱীত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে আমি আপোনালোকক কিছু দৃশ্য দেখুৱাই আছো নিখাৰে পৰা নেৰানেপেৰা বৰষুণ আৰু এই মুখলধাৰ বৰষুণৰ বাবে এতিয়া ৰাজ্যত হাহাকাৰৰ পৰিস্থিতি একাংশ স্থানত এক ককাল এক আঁঠু পানী আমি দৃশ্য আপোনালোকক দেখুৱাই আছো এক ককাল পানী হৈছে এতিয়া সকলোতে যাৰ ফলত এতিয়া সকলোৱে নিজৰ ঘৰতে আবদ্ধ হৈ আছে আৰু জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰীৰ চৌদিশে এতিয়া কেৱল সাগৰ সদৃশ দৃশ্য দেখিবলৈ পোৱা গৈছে সকলোতে কেৱল পানী কোনেও এতিয়া দোকানসমূহ খুলিব পৰা নাই কিয়নো এনে ভয়ংকৰ পৰিস্থিতি এতিয়া কিমান কম আমি আৰু আপুনি কিমান শুনিব মহানগৰীৰ বানৰ কথা যেহেতু নেৰানেপেৰা বৰষুণৰ পিছতে পুনৰ এবাৰ মহানগৰীৰ এতিয়া এয়া অৱস্থা ভয়ংকৰ অৱস্থা নিখা সকলোৰে চকুত টোপনি নাই কিয়নো সকলোৱে এই নেৰানেপেৰা বৰষুণৰ ফলত ভয় খাইছে আৰু পুৱাৰ ভাগতে সকলোৱে জানে যে পুনৰ এবাৰ বানপানীৰ যেটো সমস্যাৰ সন্মুখীন হ'ব সকলোৱে গতিকে পুনৰ এবাৰ এই ভয়ংকৰ বানপানীৰ সন্মুখীন হৈছে এতিয়া ৰাজ্যবাসী লগতে গুৱাহাটী মহানগৰীত এতিয়া কেৱল পানী আৰু চাৰিওফালে কেৱল পানী হতে কৰি ভালে গুছি আহিছে আৰু